ওৱাবৰী সাৰ্বজনীন ৰাস মন্দিৰৰ আজি ৮২তম ৰাস মহোৎসৱৰ আজি এই পবিত্ৰ দিনটোত প্ৰথম কাৰ্যসূচী আজি জলযাত্ৰা। এই জলযাত্ৰা আমি ওৱাবৰী সাৰ্বজনীন ৰাস মন্দিৰৰ পৰা আমাৰ এই সোণাই পাৰলৈ আহি সোণাই ঘাটত আমি পৰম বা আধ্যাত্মিকতাৰ ভাৱেৰে আমি পৰম ভগৱন্তৰ চৰণত থাকি আমি যি জল উত্তোলন কৰিছোঁ আৰু এই জললৈ আমি পুনৰ আমাৰ এই ৰাস মন্দিৰলৈ উভতনি যাত্ৰা কৰিম। আজি আমাৰ এটা কথাই ভাল লাগিছে, ইয়াত প্ৰায় হাজাৰ হাজাৰ লোক সমবেত হৈছেহি। আমাৰ এই আমাৰ যি ওৱাবৰী সাৰ্বজনীন ৰাস মণ্ডপ, এই ৰাস মণ্ডপত আমাৰ ১৪খন গাঁৱৰ সন্মিলিত হৈ আজি ৮২ বছৰ ধৰি এই ৰাস উৎসৱটো উদযাপন কৰি আহিছে। এই ৰাস উৎসৱত আমাৰ যি ৰাধা গোবিন্দৰ প্ৰতিমূৰ্তি আছে, এই ৰাধা গোবিন্দৰ প্ৰতিমূৰ্তি স্নান কৰোৱা হয়। স্নান কৰি পেলাই যিহেতু পূজা কৰা হয়, গতিকে পূজাৰ পাক মুহূৰ্তত আমি আন ঠাইৰ পৰা পানী নিনিয়াকৈ বোৱতী নদীৰ পৰা জল আনি সেই জলেৰে তেওঁক স্নান কৰি আজি গন্ধ অধিবাস কৰা হয়। আৰু কাইলৈ ৰাস পূজা হ'ব। ৰাস পূজাৰ পিছতে লগে লগে আমাৰ বাৰোৱাৰী নৃত্য শিল্পীসকলে কেলিগোপাল নাটখন মঞ্চস্থ কৰিব। আৰু সেই পূজা চলি থকা অৱস্থাতে প্ৰত্যেকজন ভাৱৰীয়াই কৃষ্ণকে আদি কৰি সকলো ভাৱৰীয়াই সেই পূজাত ভাগ লয়। পূজাৰ ফুলচন্দন লৈ তেওঁ ৰাস গোবিন্দৰ চৰণত কেলিগোপাল নাটকখন মঞ্চস্থ কৰিবলৈ উদ্যত হয়। ওৱাবৰী সাৰ্বজনীন ৰাস মন্দিৰৰ আজি ৮২তম ৰাস মহোৎসৱৰ আজি এই পবিত্ৰ দিনটোত প্ৰথম কাৰ্যসূচী আজি জলযাত্ৰা। এই জলযাত্ৰা আমি ওৱাবৰী সাৰ্বজনীন ৰাস মন্দিৰৰ পৰা আমাৰ এই সোণাই পাৰলৈ আহি সোণাই ঘাটত আমি পৰম বা আধ্যাত্মিকতাৰ ভাৱেৰে আমি পৰম ভগৱন্তৰ চৰণত থাকি আমি যি জল উত্তোলন কৰিছোঁ আৰু এই জললৈ আমি পুনৰ আমাৰ এই ৰাস মন্দিৰলৈ উভতনি যাত্ৰা কৰিম। আজি আমাৰ এটা কথাই ভাল লাগিছে, ইয়াত প্ৰায় হাজাৰ হাজাৰ লোক সমবেত হৈছেহি। আমাৰ এই আমাৰ যি ওৱাবৰী সাৰ্বজনীন ৰাস মণ্ডপ, এই ৰাস মণ্ডপত আমাৰ ১৪খন গাঁৱৰ সন্মিলিত হৈ আজি ৮২ বছৰ ধৰি এই ৰাস উৎসৱটো উদযাপন কৰি আহিছে। এই ৰাস উৎসৱত আমাৰ যি ৰাধা গোবিন্দৰ প্ৰতিমূৰ্তি আছে, এই ৰাধা গোবিন্দৰ প্ৰতিমূৰ্তি স্নান কৰোৱা হয়। স্নান কৰি পেলাই যিহেতু পূজা কৰা হয়, গতিকে পূজাৰ পাক মুহূৰ্তত আমি আন ঠাইৰ পৰা পানী নিনিয়াকৈ বোৱতী নদীৰ পৰা জল আনি সেই জলেৰে তেওঁক স্নান কৰি আজি গন্ধ অধিবাস কৰা হয়। আৰু কাইলৈ ৰাস পূজা হ'ব। ৰাস পূজাৰ পিছতে লগে লগে আমাৰ বাৰোৱাৰী নৃত্য শিল্পীসকলে কেলিগোপাল নাটখন মঞ্চস্থ কৰিব। আৰু সেই পূজা চলি থকা অৱস্থাতে প্ৰত্যেকজন ভাৱৰীয়াই কৃষ্ণকে আদি কৰি সকলো ভাৱৰীয়াই সেই পূজাত ভাগ লয়। পূজাৰ ফুলচন্দন লৈ তেওঁ ৰাস গোবিন্দৰ চৰণত কেলিগোপাল নাটকখন মঞ্চস্থ কৰিবলৈ উদ্যত হয়।